নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আৰু নিশ্চয় আজি গমেই পাইছে মই কিহৰ ওপৰত ভিডিঅ' বনাইছো। হয়, আমাৰ ঘৰত আছে আজি সত্যনাৰায়ণ পূজা আৰু এইপিনে দেৱে আহি পালেই আৰু দেৱে আহি পিনে ইয়াতে দনা বনোৱাত ব্যস্ত হৈ পৰিছে। আৰু এই ভিডিঅ'টি আছিলে পুৰণা ভিডিঅ' মই মাজতে এবাৰ দিছিলো, কিন্তু দিয়াৰ লগালগ মোৰ ভুলৰভাৱে ডিলিট হৈ গ'ল। আৰু যিহেতু ক্লিপবোৰ আছিলে ভাবিলে আকৌ এবাৰ দি দিওঁ। আৰু এইপিনে দেখিছে বৌয়ে কাটি আছে আদা, আৰু এতিয়া সকলোৱে বহি আমি ইয়াতে যা যোগাৰ কৰি আছে। আৰু দেৱে এইপিনে নাৰিকল কাটি দিছে, আৰু আমাৰ দেৱে কিন্তু বহুত সহায় কৰি দিয়ে আমাক। আৰু এইপিনে সত্যনাৰায়ণ পূজাৰ মেইন যিখন চাকি সেইখন চাকি দেৱে জ্বলালে। আপোনাৰ এইপিনে আটাৰে আপোনাৰ মানে পকিত ধুনীয়াকৈ আঁকি লৈছে। এইটো কি বুলি কয় আচলতে মই পাহৰিলো নামটো, আপোনালোকে কমেন্ট কৰিবচোন। আৰু এইপিনে ঘট পূজা যিহেতু আমি কৰো, সত্যনাৰায়ণ পূজাত ঘট দিয়া হয়তো ঘটৰ কাপোৰ ধুনীয়াকৈ আপোনাৰ ইয়াতে বান্ধি আছে দেৱে। আৰু এই ঘটত পানীৰ উপৰিও আপোনাৰ শিলিখা আৰু পইচা দিয়া হয়। আৰু এইপিনে লগতে আমৰ পাত আৰু গেন্ধে ফুলৰ মালাও দিয়া হয়। আৰু যিবোৰ আপোনাৰ দনা বনাইছিলে সেই দনাবোৰ এতিয়া আপোনাৰ দেখিছে দেৱে ধুনীয়াকৈ বুট মুগ চাউলেৰে ধুনীয়াকৈ সজাই আছে। আৰু যিবোৰ শৰাই আমাৰ ঘৰৰ থাপনাত যিখন শৰাই দিব সকলোখিনি দেৱে তেনেকে সজাই দিয়ে। আৰু যিবোৰ ফল মূল আনিছিলো গোটেইখিনি এবিধ এবিধকৈ ধুনীয়াকৈ কাটি পিনে দিয়ে। আৰু এইবোৰ দেখি আচলতে খুব ভাল লাগে। আমাৰ হিন্দু ধৰ্মত যিমান পূজা হয় খুব ধুনীয়াকৈ এনেকৈ সজাই পিনে দিয়া হয়। এইবোৰ আচলতে চাই খুব ভাল লাগে, আৰু পৰম্পৰাবোৰ নীতি নিয়মবোৰ সঁচাকৈ খুব ভাল লাগে, খুব গৌৰৱবোধ কৰো তেনেকে। আৰু দেখিছে এবিধ এবিধ ফল তেনেকে কাটি দিয়া হৈছে। আৰু আদা সৰুকৈ আদা কাটিও দিয়া হৈছে, নাৰিকল তেনেকে গোটেই ফল মূল খিনি ধুনীয়াকৈ দেৱে সজাই দিছে। আৰু এয়া সজোৱা সম্পূৰ্ণ হৈ গল পূজাৰ, আৰু এতিয়া আৰম্ভ কৰা হৈছে সত্যনাৰায়ণ পূজাৰ ভাগ। দেখিছে দেৱে ধুনীয়াকৈ আপোনাৰ পূজা ভাগ আৰম্ভ কৰিছে। আৰু এইপিনে আহি গল পুপু, আৰু এই দেউতাই আমাৰ সত্যনাৰায়ণ পূজা ভাগ কৰে। আৰু এয়া আহি গল দাদা, আৰু এয়া দাদাৰ পুপু আছিলে মোৰ বৌৰ দাদা, আৰু তেখেতৰ ভতিজা ছোৱালী মানে মোৰ বৌৰ। আৰু এইপিনে দেখিছে তাই আহিছিল ফ্ৰক পিন্ধি, আমি মেখেলা চাদৰ পিন্ধাত তাইও পিন্ধিলে। আৰু এইপিনে বৌয়ে জ্বলাবলৈ ওলাইছে চাকি। আপোনাৰ যিঘৰ সত্যনাৰায়ণ পূজাত গমেই পায় 5ঘৰ চাকি জ্বলোৱা হয় তেনেকে, তো সেইভাগ বৌক জ্বলাবলৈ দিয়া হৈছে। আৰু মই এইপিনে জ্বলাবলৈ লৈছো ধূপ। যিহেতু মোৰ হাজবেণ্ডজন আছে ডিব্ৰুগড়ত, তেওঁৰ হয় ময়ে পূজা কৰিলো। আৰু এইপিনে সত্যনাৰায়ণ পূজা বুলি ক'লেতো ধূনা লাগিবই, তো ধূনা এইপিনে জ্বলোৱা হৈছে, দেউতাই জ্বলাই আছে। আৰু এইপিনে পুপুৱে পূজা কৰি আছে, বৌ পূজা কৰিলে। আৰু এইপিনে দেৱে আপোনাৰ আৰতি দি আছে এতিয়া চাকিৰ ধূনাৰ তেনেকে। আৰু যিহেতু পূজা সম্পূৰ্ণ হল বুলিয়ে ক'ব পাৰি, সেইবাবে প্ৰথমে দেউতাক আৰতি লবলৈ দিয়া হল। আৰু তাৰ পিছত বৌৰ পিছত বৌয়ে সকলোকে দি দিলে। দেউতাৰ পিছত মায়ে ল'ব লাগে, কিন্তু মা যিহেতু আপোনাৰ খালি পিনে লবলৈ নোৱাৰে, তো সেইকাৰণে বৌক লৈ পিনে বৌয়ে সকলোকে দি দিলে। আৰু এইপিনে দেউতাই দিছিলে দণ্ডপাত প্ৰণাম, সত্যনাৰায়ণ পূজাত দণ্ডপাত প্ৰণামো দিয়া হয়। তো খুব ভাল লাগিলে বছৰীয়া পূজাখন এনেদৰে সকলোৰে লগত আপোনাৰ মিলি জুলি ভালকৈ গ'ল। আৰু এইপিনে আমাৰ ওচৰ চুবুৰীয়া মানুহখিনিও আহিলে, দেখিছে আপুনি। আৰু ইয়াৰ পূজা ভাগ এতিয়া সম্পূৰ্ণৰূপে আপোনাৰ আজি ভালে ভালে গ'লগৈ। আৰু খুব ভাল লাগিলে আজিৰ দিনটো আপোনালোকৰ সৈতেও শ্বেয়াৰ কৰিলো ভিডিঅ'টি। আৰু এইপিনে আহিছে আমাৰ নীলক আপোনালোকে মোৰ ভিডিঅ'ত বহুতবাৰে দেখিছে, মোৰ খুৰাৰ ল'ৰা। প্ৰথমবাৰ আজি বৰদেউতাকৰ ঘৰলৈ আহিছে। অকল নীল নহয়, মোৰ আটা অৰ্থাৎ মোৰ দেউতাৰ খুৰাক আটা বহুত মানে ক'ব গ'লে বছৰৰ পিছত আহিছে, দাদাৰ বিয়াৰ পিছত আহিলে। যিহেতু ককা এতিয়া মানে অকমান অসুস্থ মানে যিহেতু এতিয়া বয়স হৈছে সেইটোৱে, আৰু বেলেগ একো নহয়। আৰু এইপিনে সকলোৱে বহি কথা পাতি আছিলে, যিহেতু পূজা শেষ হল এতিয়া সকলোৱে বহি আছিলে। আৰু এইপিনে ডাঙৰ খুৰা আহিলে, আহি পিনে নীলক অকণমান জোকাই আছিলে। সি হেনো খুৰাৰ লগতে হাঁহি ধেমালি কৰে, মোৰ লগত নকৰে। এইপিনে পেহী খুৰা গোটেইখিনি বহি আছে। আৰু আইতাহঁতকো ভাত দিলো, যিহেতু বতৰ আছিলে ডাৱৰীয়া, আইতাহঁতো সোনকালে ঘৰলৈ পাব লাগে, নহলেতো জানে গুৱাহাটীৰ বানপানী। আৰু এইপিনে ডাঙৰ খুৰাকো ভাত খোৱালো, ডাঙৰ খুৰাই হেনো ভাত নাখায়, জোৰ জবৰদস্তি কৰি খোৱালো। আৰু এইপিনে সকলোৱে ভাস্কৰ দা সকলোৱে ময়ূৰহঁতে দাদা বৌহঁতেও ভাতটো খাই ললে, যিহেতু তেওঁলোকেও যাবলৈ লাগে। আৰু এইপিনে পূজা ভাগৰ কিছুমান ফটো সাঁচি ৰাখিলো। আৰু আজিৰ দিনটো আছিলে মাদাৰ্ছ ডে, তো গমেই পাইছে কিমান পুৰণি ভিডিঅ' হয় এইটো। তো দিনটো বিশেষ আছিলে, আৰু বিশেষ দিনটোত এই পূজাখন পাতিও খুব ভাল লাগিলে। আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। থেংক ইউ।